কি কম এতিয়া আপোনালোকে এইবিলাক কথা সোধে আপোনালোকে উত্তৰ দিয়ে মইতো আগতে মদ খাই ঘূৰি অহা মানুহক চেকিং আমাৰ হেলমেট নিপিন্ধিলে ফাইন যিমান পাৰে কৰিছিলোঁ এতিয়া আকৌ মানুহে কৈ দিলে যে আপোনালোকে যোৰহাটত ইলেকশ্যন হাৰাৰ এইটো এটা কাৰণ কিয় বেছি চেকিং কৰিছে এটা কি কৰিব লাগে কওক এতিয়া আমিতো দুইফালে ফচি যাওঁ মোৰতো বেয়াও লাগে কালি ৰাতিপুৱা মই ইয়াৰ পৰাই ভিচি দিছো গোটেই ডিচি দ্বিতীয় সকলৰ লগত যাতে এইকেইটা দিন মানুহে মদ খোৱা মানুহে যাতে গাড়ী ড্ৰাইভাৰ নকৰে হেলমেট পিন্ধে মই কঠোৰ ল'ম কিন্তু কঠোৰ হোৱাৰ লগে লগে আপোনালোকৰ ফালৰ পৰা আকৌ পৰ্টেলত নিউজ অহা আৰম্ভ হৈ যায় ৱাইন শ্বপৰ লাইচেঞ্চ বাঢ়া আৰু কমাৰ লগত মদৰ প্ৰচলনৰ কথা নাই এখন ৱাইন শ্বপ থাকিলে তাৰ বিক্ৰী বাঢ়িব 10খন ৱাইন শ্বপ হলে সেই বিক্ৰীটোৱে 10 ভাগত যাব আগতে আমাৰ যদি ডিব্ৰুগড়ত 2খন দোকান থাকে সি 2খনৰ পৰা কিনিব 20খন দোকান থাকিলে দোকান 200 বটলে বিক্ৰী হ'ব কিন্তু 20খন দোকানত ডিস্ট্ৰিবিউট হ'ব দোকানৰ লগত মদ খোৱা মানুহৰ সংখ্যা কমা বেচা নকৰে সি যদি মদ ইয়াত নাপায় সি খোৱাঙত গৈ হলেও কিনি আনিব চক আমাৰ ফালৰ পৰা কোনো অসুবিধা নাই আপোনালোকে বিধায়কৰ লগত কথা পাতক কিবা ঠিক কৰি দিব লাগে মইতো মুকলি মন লৈ এটাই থাকো আজি ধৰক 3 দিন মই ইয়াতে আছো মুকটো কোনেও এইটো কথা কোৱা নাই কোনবাই কলে বোলে এইকেইটা ৰাস্তা গাঁতকেইটা মাৰি দিব লাগে মোক 5 কোটি টকা দিয়ক মই ইয়াতেই বহি চেংচন কৰি দিওঁ এটা মইতো আপোনাৰ আগলৈকে প্ৰায় 300 মানুহ লগ পালো কোনো এজনেওতো এইটো পইণ্ট আনা নাই যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত